সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ যি দ্বাদশ সংখ্যক অধিৱেশনত সংগতি ৰাখি আমি অভ্যৰ্থনা সমিতি আৰু জিলা ছাত্ৰ সন্থাই এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এক ৰক্তদান কৰিম আৰু ৰক্তদান এটা জীৱন দান বুলি কোৱা হয়। আচলতে ৰক্তদান লৈ কিনে বহুত ৰাইজ সজাগ নহয়, কিন্তু এতিয়া সময়সূচীত বহুত ৰাইজ সজাগ হৈছে। কিন্তু আমি ছাত্ৰ সন্থা পৰিয়ালৰ তৰফৰ পৰা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি এটা প্ৰচেষ্টা চলাইছোঁ যে ৰাইজক আৰু সজাগ কৰিব পাৰোঁ যাতে ৰক্তদানৰ লৈ, কাৰণ আমি দেখিবলৈ পাওঁ বহুত ৰোগী কেৱল ৰক্ত নোপোৱাৰ বাবে বা এক্সিডেণ্ট হোৱাৰ পিছত তেওঁলোকে ৰক্তৰ অভাৱত কিন্তু তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হয়। আচলতে এটা সজাগতা আমি ৰাইজৰ মাজলৈ বিয়পাই দিব বিচাৰিছোঁ যে ৰক্তদানে যে আমাৰ শৰীৰক কোনো ধৰণৰ ক্ষতি নকৰে, আচলতে আমাৰ শৰীৰক আৰু ভালদৰে আমি আকৌ নতুন ৰক্ত ঘূৰাই পাওঁ। এনেকুৱা ধৰণৰ বাৰ্তা আমি ডক্টৰ প্ৰণৱজ্যোতি ডেকা আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, তেওঁৰ পৰা সকলো পৰামৰ্শ লৈ আৰু আজি তেওঁ এই অনুষ্ঠানটো শুভ উন্মোচন কৰে। আৰু ইয়াত প্ৰায় ছাত্ৰ সন্থা প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই আজি ইয়াত ৰক্তদান কৰিব, জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰক্তদান কৰিব আৰু খুব এটা ধুনীয়া পৰিৱেশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা ৰাইজে এটা বাৰ্তা পাব যে নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে ৰাইজ সজাগ হ'ব। আমাৰ এটা সৰু প্ৰচেষ্টা ৰাইজক সজাগ কৰাৰ বাবে, আৰু আমি আশাবাদী এই অনুষ্ঠানটো সফল হ'ব। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।